মাহীয়েকৰ বাবেই কৰুণ মৃত্যুক সাৱটিলে ভাগিনে। মৃত্যুৰ 15 দিনৰ পাছত ভাগিনৰ মোবাইলত উদ্ধাৰ হ'ল বিস্ফোৰক ভিডিঅ'। মাহীয়েকৰ সকলো তথ্য মোবাইলত ৰেকৰ্ড কৰি থৈ গ'ল ভাগিনে। ভগ্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে বায়েকে। নলবাৰী ভদ্ৰগাঁৱৰ এগৰাকী জনপ্ৰিয় জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপ। সুঠাম শৰীৰৰ অধিকাৰী এগৰাকী কাৰ্তিকৰ পেচা আৰু নিচা হৈছে শৰীৰ চৰ্চা। পাছে বিগত প্ৰায় এবছৰৰ পৰা মানসিকভাৱে ভাঙি পৰা কাৰ্তিকৰ 6 জুলাইত হয় কৰুণ মৃত্যু। কিন্তু মৃত্যুৰ আগমুহূৰ্তত কাৰ্তিকে নিজৰ মোবাইলত ৰেকৰ্ড কৰা এটা ভিডিঅ'ই উদঙাইছে কাৰ্তিক কাশ্যপৰ মৃত্যুৰ আঁৰৰ ৰহস্য। খবৰ অনুসৰি 2023 চনতেই কাৰ্তিকৰ পৰা মাহীয়েকে ধাৰত লৈছিল 18 লাখকৈ টকা। কাৰ্তিকে মাহীয়েকক ধাৰ দিলে ঠিকেই, পাছে ধাৰৰ ধন বিচাৰিলে মাহীয়েকে দিয়ে বিভিন্ন অজুহাত। পাছলৈ এই অজুহাতবোৰ দাবী ধমকিলৈ ৰূপান্তৰ হোৱাৰ আৰম্ভ কৰে। আনকি ধাৰ বিচাৰি যোৱা কাৰ্তিকক মহায়েকে জুৱা খেলা বুলি পাহৰি যাবলৈ কৈছিল আৰু ধাৰত দিয়া বৃহৎ ধনৰাশি উভতাই নাপায় মানসিকভাৱে ভাঙি পৰে এইগৰাকী কাৰ্তিক। ফলত জটিল ৰোগত আক্ৰান্ত হৈ 6 জুলাইত কৰুণ মৃত্যুক সাৱটি লয় কাৰ্তিকে। মৃত্যুৰ পূৰ্বে কাৰ্তিকে নিজৰ মোবাইলত ৰেকৰ্ড কৰা এই ভিডিঅ'টো চাওক। নমস্কাৰ বন্ধুসকল, মোৰ নাম কাৰ্তিক কাশ্যপ। বহুতে খবৰ লৈ আছে যে হাতীটা কি হৈছে। আচলতে মোৰ কোনো ধৰণৰ কেঞ্চাৰ বা কিবা হোৱা নাই, হয়তো হ'ব পাৰে। আৰু বিগত 2 বছৰ ধৰি মই বহুত ডাঙৰ বিপদত আছোঁ। তাৰে বহুতে গম পায় বহুত কথা, কিন্তু আজি মই কিছুমান বস্তু ছ'চিয়েল মিডিয়াৰ যোগেদি মই ক'ব বিচাৰিছোঁ। মোৰ মাহীয়ে মোৰ পৰা 18 লাখ টকা লৈ আজি 2-2.5 বছৰ হ'ল। তেওঁ মোৰ পৰা পইচাখিনি কিন্তু মিছা ক'লে পাপ হ'ব, ইণ্টাৰেষ্টত লৈছিল। মানে কৈছিল আৰু ইণ্টাৰেষ্ট বুলি কোৱা নাই, একচুৱেলি প্ৰফিটত, উইকত মোক প্ৰফিট দিব আৰু মই উইকলি এটা পাম। গতিকে প্ৰত্যেক মাহতে পইচা মই বঢ়াই দিব লগা হৈছিল। বেলেগৰ পৰা ধাৰ কৰি হ'লেও গোটেইখিনি প্ৰমাণ মোৰ তাত আছে। মোৰ মাহীৰ নাম শ্ৰী দীপিকা হাজৰিকা আৰু মোৰ মহাৰ নাম ৰাম হাজৰিকা। তেওঁলোকৰ ঘৰ উত্তৰ গুৱাহাটীত আৰু সেইখিনিক দৌলগোবিন্দ মন্দিৰৰ ওচৰত সেইখিনিত ঘৰ। গোটেইখিনি মই লোকেশ্যন সহকাৰে গোটেইখিনি পঠাই দিম। আৰু তেখেতে যে মোৰ পৰা পইচা লৈছে তাৰে প্ৰমাণখিনি মই এই ভিডিঅ'টোৰ পিছত মই যোনে যোনে মোক DM কৰে সকলোকে মানে মই লিংকখিনি দি দিম। মানে মোৰ পেন ড্ৰাইভত এতিয়াও গোটেইখিনি বস্তু আছে। মোৰ মাহীয়ে মোক পইচা খোজাৰ প্ৰথম 6 লাখলৈ পইচা খোজাৰ কিছুমান হেৰি নাই, কিন্তু বাকী 14 লাখ টকা খোজাৰ, 14 লাখ হয় 12 লাখ টকা খোজাৰ গোটেইখিনি মেছেজ আছে যে পইচাখিনি এইখিনি মিলাব লাগে, এনেকুৱা দিব লাগে। তাৰপিছত মোৰ পৰা পইচা লৈ কোনোবা হাপলুকো দিছে লাষ্টত 7 লাখ টকা। তাৰ 200 টকীয়া নোটৰ তাৰে ভিডিঅ' আছে। গতিকে যদি মোৰ কিবা এটা হৈ যায় 2 দিনৰ ভিতৰত, মোৰ দায়ী মোৰ মৃত্যুত দায়ী কিন্তু মোৰ মাহী দীপিকা হাজৰিকা হ'ব। এয়া আছিল কাৰ্তিকে নিজৰ মোবাইলত মৃত্যুৰ পূৰ্বে ৰেকৰ্ড কৰা ভিডিঅ'। এবাৰ শুনক পুত্ৰক হেৰুৱা কাৰ্তিকৰ মাতৃৰ মন্তব্য। 2023 পইচা তুলিছিল, 24 চনৰ পৰা সি সুৰাসক্ত হ'ল। সি তাৰ মানে ইয়াত তামাম ড্ৰিংক কৰে দিনে ৰাতি এই পইচাটোৰ কাৰণে। তাৰ হেৰি টেনশ্যনতে তাৰ গাড়ী চাড়ী গুচি গ'ল না, 2খন গাড়ী আছিল, সেই 2খন গাড়ী গ'ল, ঘনীয়েকৰ অলংকাৰ পাতি গ'ল, চব গ'ল। যোৱাৰ পিছত ড্ৰিংক কৰা ক'লে, জিম বাদ দিলাক, জিমত নাযায়, সি ড্ৰিংক কৰে, কেৱল ড্ৰিংক কৰি থাকে, ভাত পানী নাখায়, দিনে ৰাতি ড্ৰিংক কৰি থাকে, সেনেকুৱা কৰে। নিদিলে আজি কেছ দিলোঁ মাহীয়েকৰ ওপৰত। আজি 15 দিন হ'ল। অঁ, আজি 15 দিন হ'ল। আৰু আমি বিচাৰোঁ, ন্যায় বিচাৰোঁ। তাৰমানে ল'ৰাটো ন্যায় পাব লাগে, মাহীকে শাস্তি পাব লাগে। তাৰমানে আজি মোৰ নিজৰ ভনী, মোৰ এটা ল'ৰা।
নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24।